অসমীয়া সমাজ ব্যৱস্থা বা আধ্যাত্মিকতাৰ যি অভিকেন্দ্ৰ স্বৰূপ মই এটি নামঘৰত বৰ্তমান উপস্থিত আছোঁ আৰু অসমবাসীৰ যিসমূহ নামঘৰ আছে অসমৰ সেই নামঘৰসমূহত এতিয়া হৰিধ্বনিৰে মুখৰিত হৈ থকা পৰিৱেশ পৰিলক্ষিত হৈছে। কিন্তু মই শিৱসাগৰৰ যি পলখনি স্থিত যি নামঘৰত বৰ্তমান উপস্থিত আছোঁ সেই নামঘৰৰ পৰিৱেশ কিছু গোমা কিছু হেমেকা। কাৰণ এটাই সমগ্ৰ জিলাক বানে যি ধৰণে ধুই নিছিল এই নামঘৰবাগীকো বানে সম্পূৰ্ণৰূপে ধুই লৈ গৈছিল আৰু যাৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহত যি ধৰণে নাম প্ৰসংগৰ লগতে হৰিধ্বনিৰে মুখৰিত হোৱা পৰিৱেশ বিৰাজ কৰি আছে, কিন্তু এই নামঘৰবাগী সম্পূৰ্ণৰূপে নিমাওমাও হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে পবিত্ৰ নামঘৰভাগীৰ যি মজিয়া সেই মজিয়া সম্পূৰ্ণৰূপে পলসেৰে পৰিপূৰ্ণ হৈ গৈছে আৰু যাৰ বাবে এতিয়া যিসকল ধৰ্মপ্ৰাণ ৰাইজ আছে এই বৃহত্তৰ পলখনি এই সমাজৰ যিসকল ব্যক্তিসকল আছে তেওঁলোক চিন্তিত হোৱা পৰিলক্ষিত হৈছে। আমি বানৰ বহু কৰুণ দৃশ্যাংশ আমি দেখাই গৈছিলোঁ। তাৰ ভিতৰত এই ভাদ মাহৰ এই প্ৰতিবেদন আমি প্ৰস্তুত কৰিছোঁ, যিহেতু পুনৰবাৰ মই ক'ব লাগিব যে ভাদ মাহ বুলিলেই হৰিধ্বনিৰে মুখৰিত হোৱা এক পৰিৱেশ বিৰাজ কৰে প্ৰত্যেকটো নামঘৰত। কিন্তু এই নামঘৰটোক কি ধৰণে বানে বিধ্বস্ত আৰু আচুৰি লৈ গৈছিল তাৰ আমি দৃশ্যাংশ দেখাই গৈছোঁ। মোৰ লগত এজন ককাইদেউ আছে। কি ক'ব এই সময়টোত যি ধৰণে পৰিৱেশ থাকে সেই পৰিৱেশটো কিন্তু আমি দেখা পোৱা নাই। হয়, মানে প্ৰতি বছৰে ভাদ মাহত সকলো গাঁৱৰ ৰাইজ একত্ৰিত হৈ নাম প্ৰসংগ কৰে, কিন্তু এতিয়া প্ৰায় এমাহ দিন এই নামঘৰভাগী আপোনাৰ বানৰ কবলত ডুবি থকা খাতিকে আমাৰ এতিয়া চাফা কৰিবলৈও কোনো সুবিধা হোৱা নাই আৰু চাফা কৰিবলৈ পোৱা নাই আৰু ভগৱন্তৰ গুণানুকীৰ্তনো গাব পৰা হোৱা নাই। আপোনালোকে দেখিছে এইভাগী নামঘৰ আপোনাৰ দিহিং সত্ৰ সেৱক মইনাপৰীয়া নামঘৰ। গতিকে আপোনালোকে সকলোৱে দেখিছে যে এতিয়ালৈকে নামঘৰভাগী কোনো ধৰণৰ চাফা কৰিব পৰা নাই, ৰাইজে ভগৱন্তৰ সেৱা শুশ্ৰূষা কৰিব পৰা হোৱা নাই। গতিকেলৈ সেইখিনিয়ে কথা। এই কথাবিলাক বানে যেন ধুই লৈ গ'ল, আপোনাৰ ঘৰখনো ধুই লৈ গৈছে, গাঁওখনৰ প্ৰত্যেকজনে লৈ গৈছে, কিন্তু এই নামঘৰভাগী ভাদ মাহটোৰ বাবে প্ৰত্যেকজন অসমীয়া মানুহ গুৰুজনাৰ যিসমূহ অমৰ সৃষ্টি নাম প্ৰসংগৰ বাবে আমি অপেক্ষা কৰি থাকোঁ, ভগৱন্তৰ গুণানুকীৰ্তনৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু এই পৰিৱেশটো নিমাওমাও। কি ধৰণৰ কি ক'ব এই সন্দৰ্ভত? কি ক'ব মানে এতিয়া বানে যি পলৰ সৃষ্টি কৰিলে নামঘৰভাগী এতিয়ালৈকে বৰ্তমানলৈকে দেখিছে সম্পূৰ্ণ বোকা আৰু চাফা কৰিবলৈ এতিয়ালৈকে কোনো